Hey guys, welcome back to my channel. তো সো ফ্ৰেণ্ড আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সো ফ্ৰেণ্ড আজি ভিডিঅ'ৰ বিষয় হ'ল যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তো সো ফ্ৰেণ্ড আপোনালোকৰ ৰেচন কাৰ্ডটো হ'লনে নাই বা আপোনালোকৰ ৰেচন কাৰ্ডটো হৈছে নাই তো আপোনালোকে কেনেকৈ আৰু ডাউনলোড কৰিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডটো কেনেকৈ চেক কৰিব সেইটো সময় বিশেষ মই এইটো দেখুৱাম। তো সো ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সো ফ্ৰেণ্ড এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নতুন ৰেচন কাৰ্ড চেক কৰাৰ লগতে আপোনালোকৰ যি ডিজিটেল ৰেচন কাৰ্ড আছে সেইটো কেনেকৈ ডাউনলোড কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম। তো সো ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সো ফ্ৰেণ্ড আপোনালোকৰ নতুন ৰেচন কাৰ্ডত আপোনালোকৰ নাম আহিছে নাই আৰু আপোনালোকৰ মানে ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰাৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ যে আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত যি প্লে ষ্ট'ৰ আছে সেই প্লে ষ্ট'ৰটো আপোনালোকে চাৰ্চ কৰি দিব। প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত তো সো ফ্ৰেণ্ড আপোনালোকে চাৰ্চ কৰি দিব মেৰা ৰেচন বুলি চাৰ্চ কৰি দিব। মেৰা ৰেচন বুলি চাৰ্চ কৰি দিব। মেৰা ৰেচন বুলি চাৰ্চ কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড মেৰা ৰেচন 2.0 আহি যাব। তো সো ফ্ৰেণ্ড দেখা পাইছে মই অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ। তো সো ফ্ৰেণ্ড আপোনালোকে কি কৰিব এইটো আপোনালোকৰ যিটো মানে হেৰি আছে এই এপটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত তো সো ফ্ৰেণ্ড এতিয়া ফিচাৰবিলাক দি আছে কি কৰিব লাগিব আপোনালোকৰ তো সকলোখিনি ডিটেইলছ ইয়াতে দি আছে। তো সো ফ্ৰেণ্ড মই এতিয়া আপোনালোকক মানে অ'পেন কৰি দেখাই দি আছোঁ আপোনালোকে কেনেকৈ লগ ইন কৰিব আৰু কেনেকৈ চেক কৰিব। তো সো ফ্ৰেণ্ড তাৰপিছত কি কৰিব আপোনালোকে অ'পেন অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহিব দেখা পাইছে বেনিফিচিয়াৰী ইউজাৰ ডিপাৰ্টমেণ্ট ইউজাৰ। তো আমি যিটো বেনিফিচিয়াৰী হয় তাৰপিছত কি কৰিব আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰ আপোনালোকে যাৰ নামত বা মানে আধাৰ কাৰ্ডটো মানে আবেদন কৰিছিলে বা যিকোনো এজন মেম্বাৰৰ আধাৰ কাৰ্ডটো বহাই দিব। বহাই দিয়াৰ পিছত তো সো ফ্ৰেণ্ড আৰু আপোনালোকৰ যদি নতুন হওক বা পুৰানো হওক যদি আপোনালোকৰ আগৰ পৰা ৰেচন কাৰ্ড আছে তথাপিও আপোনালোকে চাব পাৰিব আৰু যদি নতুনকৈ বনাই আছে নহ'লে তথাপিও চাব পাৰিব। তেতিয়া আপোনালোকৰ মানে আধাৰ কাৰ্ডটো বহাই দিব। মই আধাৰ কাৰ্ডটো বহাই দি আছোঁ। তো সো ফ্ৰেণ্ড এতিয়া আপোনালোকৰ মানে আধাৰ কাৰ্ডটো বহাই দিব। বহাই দিয়াৰ পিছত এটা যিটো কেপচাৰ আছে এই কেপচাৰটো আপোনালোকে মানে শুদ্ধকৈ বহাই কিনে কি কৰিব লগ ইন উইথ অ'টিপিত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড লগ ইন উইথ অ'টিপিত ক্লিক কৰাৰ পিছত তো সো ফ্ৰেণ্ড ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি কি কৰিব এটা অ'কে কৰি দিব। কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড আপোনালোকৰ আধাৰ নাম্বাৰত এটা অ'টিপি আহিব। সেই অ'টিপিৰে আপোনালোকে কি কৰিব ইয়াৰ পৰা আপোনালোকে অ'টিপিটো বহাই দিব 856205। তো সো ফ্ৰেণ্ড আপোনালোকৰ অ'টিপিটো বহাই দিয়াৰ পিছত কি কৰিব ভেৰিফাই অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড আপোনালোকৰ অ'টিপি ভেৰিফাই ছাকচেছফুল আছে কি কৰিব আপোনালোকে অ'কে বটমত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড বেষ্ট অফ লোডিং দিয়াৰ পিছত তো চিগনেচাৰ পাইছে থাকিব আপোনালোকে স্কিপ কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্ৰেণ্ড দেখা পাইছে আপোনালোকৰ যদি আগৰ পৰা ৰেচন কাৰ্ড আছে তথাপিও আপোনালোকৰ আহি যাব। আৰু যদি আপোনালোকৰ নতুনকৈ আপোনালোকৰ মানে হেৰি মানে ৰেচন কাৰ্ড বনাব দিছে তেনেহ'লে আপোনালোকৰ নতুনকৈ আপোনালোকৰ ৰেচন কাৰ্ডটো এইটো আহি যাব। তো সো ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ যে যদি নতুনকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডটো চেক কৰিব পাৰিব। লগতে আপোনালোকৰ যি ডিজিটেল ৰেচন কাৰ্ড আছে এতিয়া আপুনি ডাউনলোড কৰিব পাৰিব। আপুনি ডাউনলোড অপশ্যনত ইয়াতে ক্লিক কৰি দিলে যাতে আপোনালোকৰ কিমানজন মেম্বাৰ আছে সকলোখিনি মেম্বাৰৰ এটা নাম আহি যাব। তো সো ফ্ৰেণ্ড আপোনালোকে কি কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে আপোনালোকৰ চাব পাৰে যি ডিজিটেল ৰেচন কাৰ্ড আছিল ৰেচন কাৰ্ডটো আপোনালোকৰ এনেকৈ ডাউনলোড হৈ যাব। তো সো ফ্ৰেণ্ড প্ৰিণ্ট কৰি আপোনালোকে স্মাৰ্ট কাৰ্ড বনাই ল'ব পাৰিব। তো সো ফ্ৰেণ্ড আপোনালোকৰ যি নতুন ৰেচন কাৰ্ড আহিছে মানে আপোনালোকৰ আবেদন কৰিছিলে এইটো আপোনালোকে এনেকৈ চেক কৰিব পাৰিব আৰু লগতে আপোনালোকে স্মাৰ্ট ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো সো ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সো ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।